সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু কেন্দ্ৰীয় সমিতিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা গুৱাহাটী আল হালালত অনুষ্ঠিত হয়। উক্ত সভাত উপদেষ্টা আজিজুৰ ৰহমান, সভাপতি ৰেজাউল কৰিম চৰকাৰ, কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ, সাধাৰণ সম্পাদকসকল ক্ৰমে আব্দুৰ ৰহমান বিশ্বাস, ইমতিয়াজ হুছেইন, মুশ্বাৰফ হুছেইন কবিৰৰ লগতে কেন্দ্ৰীয় সমিতিৰ সকলো পৰ্যায়ৰ বিষয়া আৰু জিলা সমিতিসমূহৰ সভাপতি আৰু সাধাৰণ সম্পাদকসকল উপস্থিত থাকে। হোটেল আল হালাল প্ৰেক্ষাগৃহত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা সভাখনত সংখ্যালঘু ৰাইজৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠনটোৰ বহু চৰ্চিত অধিৱেশনখনি 13 আৰু 14 ফেব্ৰুৱাৰী 2021 বঙাইগাঁও জিলাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বুলি সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে জানিবলৈ দিয়ে। লগতে যিবোৰ জিলা সমিতিৰ কাৰ্যকাল শেষ হৈছে বা শেষ হ'বলৈ কেইমাহমান বাকী আছে আৰু নিষ্ক্ৰিয় হৈ থকা জিলা সমিতিসমূহক ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত সাধাৰণ সভা নাইবা অধিৱেশন অনুষ্ঠিত কৰি কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিয়াৰ কথা জানিবলৈ দিয়ে। আজি আগন্তুক অধিৱেশনৰ দিন আৰু তাৰিখ আৰু স্থান ঘোষণা কৰিছে। অহা ফেব্ৰুৱাৰী মাহৰ 13-14 তাৰিখত বঙাইগাঁও জিলাত কেন্দ্ৰীয় সমিতিৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনৰ দিনাখনেই আমাৰ পৰৱৰ্তী 2021 চনৰ নিৰ্বাচন সংক্ৰান্তীয় এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আজিৰ সভাই বিশদভাৱে আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে অনাগত দিনত এই অধিৱেশনত সৰ্বোচ্চ প্ৰকাৰৰ সহায় সহযোগিতা আমি অসমবাসী ৰাইজৰ পৰা বিচাৰিছোঁ। জিলা কমিটিবোৰক কিবা নিৰ্দেশনা প্ৰদান কৰিছে নেকি? ইতিমধ্যে জিলা সমিতিসমূহক আমি নিৰ্দেশনা প্ৰেৰণ কৰিছোঁ। যিবিলাক জিলা সমিতি কাৰ্যকাল ইতিমধ্যেই সমাপ্ত হৈছে, এই জিলা সমিতিসমূহে অহা 10 ফেব্ৰুৱাৰীৰ আগতেই সাধাৰণ সভা নাইবা অধিৱেশন কৰি তেওঁলোকৰ নতুন সমিতি গঠন কৰিব আৰু বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে 10জনকৈ প্ৰতিনিধি প্ৰতিখন জিলা সমিতিয়ে কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিব লাগিব। সেই প্ৰতিনিধিসকলে কেন্দ্ৰীয় সমিতিৰ অধিৱেশনত অংশগ্ৰহণ কৰিব। গুৱাহাটীৰ হাতীকাৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, ভিজন টাইম অসম।